হেল্ল' বন্ধুসকল নমস্কাৰ এয়া মই আজি আহিলোঁ জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখন চাবলৈ আৰু এয়া বেংগলোৰত এলংকা দি আছে হেব্বালৰ কাষত মানে ওচৰতে এলংকা বুলি কয় এৰিয়াটো এইটো মানে এছিয়ান মল বুলি আছে ইমান ধুনীয়া মানে আহিছোঁ আজি চাবলৈ আৰু কিবা এটা ভাল লাগিলে বহুত টেনচনত আছিলোঁ পটকে মলটোত সোমাই দিয়া লগে লগে মনটো ইমানেই কিবা এটা ভাল লাগিলে ইমান বহুত ভাল লাগিলে মানে সবফালে লাইটিং ইমান ধুনীয়াকৈ সজাই পৰা ইমান মানে হেভি এটা মল মানে বহুত ভাল লাগিলে একচুয়ালি মই এনেকুৱা মলত আজিলৈকে সোমাই পোৱা নাই সেইটো মোৰ ফাৰ্ষ্ট টাইম মানে সেইকাৰণে বহুত ভাল লাগিলে আৰু সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অকমান মল অফ এছিয়া মুখৰ হাঁহি একদম পুৰা এতিয়া সিনেমাৰ হলটো বিচাৰিবলৈ গৈছোঁ খুদিলোঁ সবে মানে অসমীয়া সিকিউৰিটি দেই সব বেংগলোৰত অসমীয়া পুৰা ধাসু চলে মানে বহুত ভাল মানে একদম টেনচন নাই য'ত সোমাই দিলোঁ একো তাৰপিছত আৰু কি ক'ম ভগৱানে ইমানে মানে ইচ্ছা তেওঁ মোক মানে লৈ গুচি গ'ল সেই জেগালৈ মই এনেই সোমাই আহিছিলোঁ হা মানে সোমাই আহি চালোহি এনেই অলপ চাওঁচোন কি হয় কি কৰেনো এনেই সোমাই যাওঁচোন বুলি সোমাই গ'লোঁ গৈ চালোঁ বা ইমান ধুনীয়া তাৰপিছতে তেনেতে দাদা এজন মানে লগৰ কেইজনমান লগ পালোঁ লখিমপুৰৰ চিনাকি হ'লোঁ তাৰপৰা ফিল্মৰ কথা পাতিলোঁ তাৰপৰা টিকেট কাটি দিলে লগে লগে তাৰপৰা হৈ গ'ল তাৰপিছত মানে এয়া চাবলৈ আহিলোঁ মানে ভিতৰত কি বুলি ক'ম আপোনালোকক ইমান ধুনীয়াকৈ সজাই থৈছে বস্তুবোৰ একদম বহুত ভাল লাগিলে আৰু প্ৰতিটো বস্তু মানে ভাগে আছে মানে ভাগ কৰি থৈ দিয়া আছে কোনটো বস্তু ক'ত পোৱা যাব খোৱা লোৱা শ্বপিং মানে চব বস্তুৱে পাব মানে বহুত সুন্দৰ কোনোবা যদি আহে মানে নতুনকৈ কোনোবা ফুৰিবলৈ আহিলে এছিয়ান মলটোত সোমাব কিবা কিবি লৈ যাব কিনি বহুত ভাল ভাল বস্তু পাব এতিয়া আমাৰ মৰমৰ জুবিনদাৰ ফিল্মখন চাবলৈ খুব দৌৰি আহিছোঁ মানে খুব ধপলিয়াই ফুৰিছোঁ মানে সবেই ধপলিয়াই ফুৰিছে কিন্তু ভগৱানক থেংক ইউ বুলি লট অফ থেংকছ বুলি কৈছোঁ মানে মনৰ পৰা মানে যিদিনা মই চাবলৈ ঘূৰিলে ফুৰিলে কিন্তু প্ৰতিটো বস্তু প্ৰতিটো সময়ত মনটো কিন্তু বেলেগ এটা ফিল হয় ভাল লাগে ভাল লগাবোৰ বেলেগ বেলেগ মানে প্ৰতিটো বস্তু বেলেগ এতিয়া পাহাৰত বেলেগ এনেকুৱা জেগাত বেলেগ ফিল্মখন চাবলৈ এই দাদা অলপ হেল্প কৰিলে বাৰু দেই তেওঁ লগতে আহিছোঁ আৰু এইফালে গোটেইকেইজন আমি লখিমপুৰ হয় গোটেইকেইজন বিশ্বনাথ চাই মৰিগাঁও আমি জুবিন দেশৰ মানুহ আমাৰ মানে ডিষ্ট্ৰিক্ট নাই জুবিন দেশৰ মানুহ আমি অসমৰ গোটেইকেইটাই লগ খাই তাৰপিছত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰিব ধৰিলোঁ আৰু হলৰ ভিতৰত সোমাই গ'লোঁ সোমাই গৈ জুবিনদা চিঞৰিলোঁ জয় জুবিনদা লাভ ইউ মিছ ইউ জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ আনন্দৰে বহি তাতে উপভোগ কৰিলোঁ ফিল্মখন এইডোখৰ শেষৰ ডোখৰ আৰু জুবিনদাৰ বিষয়ে কি ক'ম মানে তেওঁ কথাবিলাকে ইমান ধুনীয়াকৈ কয় আৰু প্ৰতিটো কথাতে এটা ইনফৰ্মেশ্যন দি যায় প্ৰতিটো গানটোৰ ক্ষণটো ভাবিলে মানে একদম গানটোৰ ভিতৰত সোমাই গ'লে মানে কিমান কি বুলি ক'ম আৰু মানে আৰু বহুত ক'ম মানে শব্দহীন হৈ যায় মানে
বিচাৰি নাপাওঁ শব্দ তেওঁৰ বিষয়ে ক'বলৈ অনন্য তেওঁ মানে অমৰ সদায় আমাৰ মনত সদায় আছে জীয়াই থাকোঁতে মানুহে মানুহক বুজি নাপায় বুজিব নিবিচাৰে আৰু মৰাৰ পিছত বিচাৰি কান্দি মানে বুজিব বিচাৰে তাততো একো লাভেই নাই সেইকাৰণে জীয়াই থাকোঁতে সকলোৱে ভালকৈ মিলি থাকিব লাগে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান গান গাই জুবিন দা গানবিলাক গাই আহিলোঁ ওলাই আৰু খুব গোটেইকেইটাই এনজয় কৰিলোঁ আৰু ভাল লাগিলে আৰু কি বুলি ক'ম আৰু এয়া শেষৰ মানে জুবিন দা ফিল্ম চাই আহিলোঁ ৰৈ বিনালে খুব মজা লাগিলে ভাল লাগিলে মিছ কৰিছোঁ জুবিন দাক মিছ ইউ জুবিন দা তোমাক কেনেকুৱা লাগিলে কোৱা বঢ়িয়া লাগিলে কিন্তু জুবিন দা নাই কাৰণে অলপ বেয়া লাগিছে আৰু মিছ কৰিছোঁ জুবিন দাক বহুত বেছি হ'লেও চবৰে আহিছোঁ চিনেমাখন জুবিন দা নাই আমাক দি থৈ গৈছে উপহাৰ হিচাপত সেইকাৰণে আমি চাবলৈ আহিছোঁ ঠিক আছে বাই মোৰ একদম বহুত ভাল লাগিছে ইমানেই আছিল ভিডিঅ'টি আজিলৈ ইমানতে বাই